যদি আপুনি এছইউভি সেগমেন্টৰ এখন গাড়ী বিচাৰি আছে তেতিয়া হলে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো আপোনালোকক এছইউভি সেগমেন্টৰ গাড়ীবিলাক আপোনালোকক দেখুৱাম লগতে বাজেট ফ্ৰেন্ডলি কাৰ বুজি পাইছে না আপোনালোকে একদম বাজেট ফ্ৰেন্ডলিত পাব সব এছইউভি কাৰ পাব আপুনি যদি বিচাৰি আছে ফৰচুনাৰ তো ফৰচুনাৰ পাব যদি আপুনি যদি স্কৰপিও ক্লাসিক বিচাৰি আছে তো স্কৰপিও আপোনালোকে ক্লাসিক পাই যাব যদি আপোনালোকে এখন স্কৰপিও এন বিচাৰি আছে তেতিয়ালে স্কৰপিও এনো পাই যাব লগতে আপোনালোকে পাই যাব মাহিন্দ্ৰা XUV 700 গতিকে এইবিলাক গাড়ী আপোনালোকে কোনটো ডিলাৰত পাব এই গোটেই কথাখিনি আপোনালোকে জানিবলৈ হলে ভিডিওটো শেষলৈকে চাব লাগিব কিয়নো মই আপোনালোকক যে এই গাড়ীবিলাক যে দেখুৱাই আছো একমাত্ৰ আপোনালোকে যাতে ইনফৰমেশনটো পায় আৰু সেই ইনফৰমেশনটোৰ মাধ্যমেৰে আপুনি এখন গাড়ী ল'ব পাৰে এস্কোডা এখন চাওকচোন এস্কোডা দেখিবলৈ কিমান ভাল লাগিছে বেক সাইডটো এস্কোডা লগতে ফৰচুনাৰ তো এতিয়া কথা হ'ল এই গাড়ীবিলাক আপোনালোকে কেছত ল'ব নাই আপোনালোকে ফাইনান্স কৰি ল'ব তে এই গাড়ীবিলাক যদি এজন ব্যক্তি ল'বলৈ আহে ধৰক ফাইনান্স কৰি ল'ব পাৰিব ফাইনান্স কৰি ল'ব পাৰিব কিবা অসুবিধা অল ওভাৰ ইণ্ডিয়াত আমি ফাইনান্স কৰো অল ওভাৰ ইণ্ডিয়া ফাইনান্স কৰে তো অল ইণ্ডিয়া বেচিছত তেওঁলোকে ফাইনান্স কৰি আছে যদি আপুনি এখন এছইউভি সেগমেন্টৰ গাড়ী ল'ব বিচাৰে আমি বেছি দেৰি নকৰ দাদা আমি এখন গাড়ী প্ৰাইজৰ পৰা আহো 2024 ৰ গাড়ী হয় স্কৰপিও একচুয়ালি আমাৰ তাত এনেকুৱা 6খন মান আছে বৰ্তমান 6খন মান আছে ৰেডি ষ্টক হয় স্কৰপিও এন আছে আপোনাৰ স্কৰপিও ক্লাসিক্স আছে 4খন আৰু স্কৰপিও এন আছে 2খন এই 6খন গাড়ী আছে আমাৰ তাত বৰ্তমান মানে স্কৰপিও সিৰিজৰ স্কৰপিও সিৰিজৰ 6খন মান গাড়ী আছে ফৰচুনাৰ কেখন আছে আপোনাৰ তাত ফৰচুনাৰ আছে বৰ্তমান 2খন আছে ওকে ফৰচুনাৰ 2খন আছে XUV 700 2খন আছে XUV 300 2খন আছে ওকে XUV 500 এখন আছে ওকে XUV 500 W11 হয় টপ মডেলখন যেখন হয় এখন আছে এখন প্ৰাইস কিমান এখন হৈ গল 2024 ৰ গাড়ী চলিছে আপোনাৰ 12000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইস দেখিছো আমি 17,80,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট আৰু এখন আছে সেম গাড়ী 2023 চনৰ গাড়ী হয় তে সেইখনৰ প্ৰাইস দেখিছো আমি 16 লাখ উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি আমি এইখনো দেখাও ফৰচুনাৰ আছে আমাৰ তাত বৰ্তমান 2খন এখন হৈ গল 2018 গাড়ী আৰু এখন আছে 2017 গাড়ী তে এইখনৰ প্ৰাইস দেখিছো আমি 20,50,000 আৰু এখন ৰাখিছো 22,50,000 উইথ নেগোশিয়েবল হৈ যাব মানে যদি আপুনি ফৰচুনাৰ লাভাৰ নহয় তেতিয়াহলে 20 লাখ টকা 22 লাখ টকা লৈ আহিলে আপুনি এখন ফৰচুনাৰ ল'ব পাৰিব কিন্তু বেলেগ মাৰ্কেটত কিন্তু 30 লাখ 32 লাখ টকা কয় হয় তো আমি স্কৰপিও এন লও স্কৰপিও এন এখনো 24 ৰ গাড়ী হয় একদম আপোনাৰ 10 মাহ না 9 মাহৰ গাড়ী তে এখনৰ প্ৰাইস দেখিছো আমি 20,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু নেক্সট আৰু এখন আছে স্কৰপিও সেইখনো দেখাই আছো ওকে এখন হৈ গল XUV 700 X7L ওকে X7L এখন একদম টপ মডেল গাড়ী হয় এখনত আপোনাৰ এডাস থাকে অটো পাইলট থাকে আৰু একদম ফুল টপ মডেল পেনোরামিক সানরুফ ভেন্টিলেশন সিট এখন অটো পাইলট নেকি অটো পাইলট অটো পাইলট একদম টপ মডেল গাড়ী হয় গাড়ী লক কৰা আছে ওকে এখন একদম ফুল টপ মডেল হয় এইখনৰ প্ৰাইস দেখিছো আমি 20,50,000 উইথ নেগোশিয়েবল হৈ যাব নতুনৰ দাম এখন 28 লাখৰ ওপৰত আছে মানে 8 লাখ টকা কমাই দিছে 8 লাখ টকা কমাই দিছো 28 লাখ না 29 লাখ মানে এনেকুৱাত আছে তে এইখন আমি এতিয়া 20,50,000 ৰাখিছো উইথ নেগোশিয়েবল হৈ যাব এখন হৈ গল 20 লাখ এখন হৈ গল 20,50,000 আৰু এখন আছে 17,50,000 উইথ নেগোশিয়েবল হৈ যাব ওকে মাহিন্দ্ৰা দেখাও মাহিন্দ্ৰা থাৰ বৰ্তমান আমাৰ তাত এখনে আছে ব্ল্যাক কালাৰ হয় গাড়ী আপোনাৰ হেৰি হয় হাৰ্ড টপ হয় 4x4 গাড়ী আৰু ডিজেল ভাৰ্জনত হয় গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 11,50,000 উইথ নেগোশিয়েবল হৈ যাব তে ইনোভা খ্রিস্টা এখন হৈ গল 2021 চনৰ গাড়ী আৰু আছে 2024 ৰ গাড়ী আৰু আছে 2022 ৰ গাড়ী আৰু আছে 2018 গাড়ী আৰু আছে 17 ৰ গাড়ী ওকে ইনোভা খ্রিস্টা বাকি বিলাক দেখাই আছো আজি এখন ডেলিভারি হৈ আছে পার্পল কালার সন্মুখত আছে হয় এখন কিমান বিচাৰিছে এখন বিচাৰিছো 17,50,000 উইথ নেগোশিয়েবল হৈ যাব ওকে এখন সুইফটৰ দাম কিমান বিচাৰিছে এখন সুইফট হৈ গল আপোনাৰ সুইফট আছে বৰ্তমান 3খন এখন আছে এখন ৰেড কালাৰ আৰু এখন লগৰখন দেখাব পাৰে এখন হৈ গল সিলভাৰ কালাৰ এখন হৈ গল 23 গাড়ী আৰু এখন হৈ গল 22 গাড়ী ওকে এখন হৈ গল BXI মডেল আপোনাৰ আফটাৰ মাৰ্কেট এল হুইল লগো আছে আফটাৰ মাৰ্কেট মানে আপোনাৰ কাস্টমাইজ কৰিছে এল হুইল ওকে মাৰুতিৰে হয় কাস্টমাইজ কৰিছে আৰু এখনত আপোনাৰ এন্ড্ৰইড লগো আছে প্লাস আপোনাৰ বেক কেমেৰা লগো আছে আৰু অটোমেটিক ভাৰ্জনত হয় গাড়ী প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস বিচাৰিছো আপোনাৰ 6,50,000 উইথ নেগোশিয়েবল হৈ যাব হয় আৰু এখন হৈ গল আপোনাৰ 2023 লাষ্টৰ গাড়ী হয় আৰু ডুৱেল টোনত গাড়ী টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস বিচাৰিছো আপোনাৰ 7,20,000 উইথ নেগোশিয়েবল হৈ যাব ওকে এফালে এখন স্কৰপিও আছে নেক্সট যদি দেখাও স্কৰপিও এখন স্কৰপিও S11 হয় আৰু এখন 2020 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি
13 লাখ উইথ নেগোসিয়েবল হৈ যাব নেক্সট আৰু স্কৰপিঅ আছে আমাৰ স্কৰপিঅ এন হয় এইখন 4x4 হয় আৰু এইখন গাড়ী হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 18 লাখ উইথ নেগোসিয়েবল হৈ যাব 18 লাখত দিব 18 লাখ উইথ নেগোসিয়েবল হৈ যাব 4x4 হয় টপ মডেল গাড়ী আৰু এখন আছে স্কৰপিঅ ব্ল্যাক কালাৰ নেক্সট দেখাও এইখনো স্কৰপিঅ হয় স্কৰপিঅ ক্লাসিক্স হয় এখন 2023 চনৰ গাড়ী হয় আৰু গাড়ী ৰানিং কম আছে 22000 কিলোমিটাৰ ৰানিং আছে মাত্ৰ 22000 কিলোমিটাৰ ৰানিং মাত্ৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 16 লাখ উইথ নেগোসিয়েবল হৈ যাব তো নেক্সট হোৱাইট এখন আছে স্কৰপিঅ নেক্সট যদি দেখাও স্কৰপিঅ এখন হৈ গল S6 প্লাস হয় 2017 ৰ লাষ্টৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,50,000 উইথ নেগোসিয়েবল হৈ যাব নেক্সট বেলেনো এখন নেক্সট যদি দেখাও এখন হৈ গল বেলেনো এনেকুৱা বেলেনো আছে আমাৰ তাত 5খন মান বেলেনো আছে বৰ্তমান 5খন মান বেলেনো আছে আলফা মডেল হয় গুটে কিটা তে ইয়াৰ প্ৰাইস ৰাখিছো 2023 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,80,000 উইথ নেগোসিয়েবল হৈ যাব এখন আৰু এখন বেলেনো হয় আলফা মডেল হয় এখনো 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 8,30,000 উইথ নেগোসিয়েবল হৈ যাব বাকি বেলেনো বিলাক দেখাই আছো আৰু ডিজায়াৰ যদি চাই ডিজায়াৰ নিউ লুকছৰ ডিজায়াৰ আছে এতিয়া বৰ্তমান আমাৰ তাত 6-7খন মান আছে 6-7খন মান আছে তে ইয়াতে ৰেডি ষ্টক আপোনাৰ 2খন 3খন 4খন মান ডিলাৰৰ ডিসপ্লে আছে বাকি এটা আমাৰ পাৰ্কিংত আছে তে ইয়াৰ প্ৰাইস ৰাখিছো আমি গুটে কেটা প্ৰাইস মই একেলাটত কৈ দিও তে এটো হৈ গল 2018 ৰ গাড়ী আছে 2019 ৰ আছে 2024 ৰ আছে মানে ধৰক আপোনাৰ 450 পৰা ষ্টাৰ্ট কৰি পেলাই আপ টু 7 লাখ লৈকে পাই যাব ওকে তো এফালে আমি আৰ্টিকা লৈ আহো বহুতে ধৰক আৰ্টিকা বিচাৰে আৰ্টিকা যদি দেখাও আৰ্টিকা আমাৰ তাত 2020 ৰ আছে 2019 ৰ আছে 2023 ৰ আছে এখন হৈ গল 2020 ৰ গাড়ী এখন হৈ গল 2020 ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 7,80,000 উইথ নেগোসিয়েবল হৈ যাব আৰু এখন হৈ গল আপনার 7 লাখ এটো 7,80,000 সেম মডেল গাড়ী রানিং অফ প্রাইস সেম ডিফারেন্স নয় খালি কালারটো ডিফারেন্স হয় এটো BXI মডেল এটো BXI মডেল এই দুখনৰ দাম আমি প্রায় 7,80,000 এর নিয়ার অ্যাবভ এনেকৈ ৰাখিছো আৰু এখন আছে 2023 চনৰ এখনৰ প্রাইস ৰাখিছো আমি 9 লাখ উইথ নেগোসিয়েবল হৈ যাব এখন নিউ ভার্জনৰ হয় গাড়ীটো ওকে এফালে এখন ইনোভা আছে ইনোভা খ্রিস্টা এখন হৈ গল ইনোভা খ্রিস্টা এখন হৈ গল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 12,50,000 উইথ নেগোসিয়েবল হৈ যাব এইফালে যদি দেখাও রেনল্ট কিগার বর্তমান আমার তাত এখনে আছে তে ইয়ার প্রাইস রাখিছো আমার 5,30,000 উইথ নেগোসিয়েবল হৈ যাব 2023 ৰ গাড়ী এফালে টাটা হেৰিয়া নে টাটা সাফারি হয় টাটা হেৰিয়াৰ হয় এখন টাটা হেৰিয়াৰ আছে আমাৰ তাত বৰ্তমান 3খন মান আছে দুখন হৈ গল ব্ল্যাক কালার এখন হৈ গল হোয়াইট কালার তে এখন হৈ গল 2021 ৰ গাড়ী আৰু এখন আছে 2023 ৰ গাড়ী এখন আছে 2024 ৰ গাড়ী তে ইয়াৰ প্রাইস ৰাখিছো আমি 12 লাখ উইথ নেগোসিয়েবল হৈ যাব আৰু ব্ল্যাক কালারটো দেখাই আছো এখন সাফারি কিমান আহিব এখন হৈ গল আলকাইজাৰ ইয়াতে যদি আমি আৰু এখন গাড়ী দেখাই দিও আলকাইজাৰ হয় ডিজেল ভার্জনত গাড়ী আৰু ফুল টপ মডেল গাড়ী প্যানোরামিক সানরুফ পাই যাব 7 সিটার গাড়ী হয় তে ইয়াৰ প্রাইস ৰাখিছো আমি 12,80,000 উইথ নেগোসিয়েবল হৈ যাব নেক্সট যদি দেখাও সাফারি আমাৰ তাত আছে দুখন আছে এখন ব্ল্যাক কালারত আছে 2023 ৰ গাড়ী আৰু এখন হৈ গল হোয়াইট কালাৰৰ গাড়ী 2021 ৰ গাড়ী তে এখন ফুল টপ মডেল হয় এক্সজেট প্লাস হয় তে গাড়ীখন খালে অকমান ৰানিংটো বেছি আছে তে ইয়াৰ প্রাইস ৰাখিছো আমি 12,50,000 উইথ নেগোসিয়েবল হৈ যাব আৰু এখন আছে আপোনাৰ 2023 ৰ গাড়ী ব্ল্যাক কালার হয় এখন পার্কিংত আছে হেকনৰ প্রাইস ৰাখিছো 14,80,000 উইথ নেগোসিয়েবল হৈ যাব এলটোস নেক্সট যদি দেখাও টাটা এলটোস খন হৈ গল আপোনাৰ 2023 ৰ গাড়ী আৰু টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্রাইস ৰাখিছো 6,50,000 উইথ নেগোসিয়েবল হৈ যাব আমি অথনি কৈছিলো যে আমাৰ তাত বেলেনো গ্লেঞ্জা এবিলা গাড়ী 6-7খন মান আছে তাতে আমি 3খন দেখাইছিলো এখন আৰু এখন গ্লেঞ্জা হয় এখনো ফুল টপ মডেল গাড়ী হয় তে গাড়ী ৰেড কালাৰত ফুল অৰিজিনাল পেইন্টত গাড়ী আছে তে ইয়াৰ প্রাইস ৰাখিছো আমি 6,80,000 উইথ নেগোসিয়েবল হৈ যাব নেগোসিয়েবল কৰিব আৰু হয় নেক্সট যদি দেখাও হাৰিয়াৰ মই কৈছিলো আমাৰ তাত 3খন আছে দুখন ব্ল্যাক কালাৰত আছে এখন হোয়াইট কালাৰত আছে তে হোয়াইট কালাৰটো দেখালো এইখন হৈ গল ব্ল্যাক কালাৰ এখন হৈ গল 2023 চনৰ গাড়ী আৰু গাড়ী ৰানিও কম আছে অৰিজিনাল পেইন্টত গাড়ী হয় তে ইয়াৰ প্রাইস ৰাখিছো আমি 14,50,000 উইথ নেগোসিয়েবল হৈ যাব নেক্সট যদি দেখাও আপনার এফালে গ্যারেন ভিটারা এখন 2023 চনৰ গাড়ী হয় ফুল টপ মডেল আলফা মডেল হয় আৰু এখন স্মার্ট হাইব্রিড হয় তে ইয়াৰ প্রাইস ৰাখিছো আমি 13 লাখ উইথ নেগোসিয়েবল হৈ যাব এফালে আমি এখন যদি দেখো ব্রিজা এখন ব্রিজা মানে সানরুফ থকা নিউ ভার্সন গ্যান ভিটারা খনত আপুনি প্যানোরামিক সানরুফ পাব আৰু স্মার্ট হাইব্রিড পাব তে ব্রিজাখন আপোনাৰ হৰু সানরুফ পাব আৰু এখন 360 ডিগ্ৰী ক্যামেৰা পাব এমোলেড ডিসপ্লে পাব আৰু এল হুইল পাব
ডায়মন্ড কাট এল হুইল পাব ওকে ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব আমাৰ তাত তিনিখন গাড়ী আছে দুখন ৰেড কালাৰত হয় এখন ব্ল্যাক কালাৰত কিমান চনৰ গাড়ী বুলি ক'লে এখন হৈ গ'ল আপোনাৰ 2023 ৰ গাড়ী এখন আছে 2024 ৰ গাড়ী এখন আছে 2022 ৰ গাড়ী আমাৰ তাত তিনিখন মান আছে তিনিখন মান 2023 24 ৰ গাড়ী আছে আপোনাৰ ব্ৰিজা হয় ব্ৰিজা ইগনিছ নেক্সট যদি দেখাও ইগনিছ এখন ইগনিছ হৈ গ'ল 2023 চনৰ গাড়ী আৰু আলফা মডেল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব আমি এফালে যাও হয় এফালে এখন টাটা হয় নেক্সট যদি আমি দেখাও টাটা নেক্সন আমাৰ তাত বৰ্তমান দুখন আছে এখন ডিজেল ভাৰ্জনত আছে এখন পেট্ৰল ভাৰ্জনত আছে এখন ডিজেল ভাৰ্জনত যেখন আছে এখন টপ মডেল আছে এখনো হোৱাইট কালাৰ হয় আৰু এখন হৈ গ'ল আপোনাৰ পেট্ৰল ভাৰ্জনত এখন আপোনাৰ এখনো হোৱাইট কালাৰ হয় এখন ল মডেল হয় আৰু এখন টপ মডেল এক্সজেড প্লাস হয় এখন এক্সএম হয় আৰু এখন এক্সজেড প্লাস হয় তে এখনৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব আৰু হেখনৰ প্ৰাইস ৰাখিছো আমি 8,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু নেক্সট যদি দেখাও ইকুবেন আমাৰ তাত দুখন আছে এখন সিলভাৰ কালাৰ আছে এখন হোৱাইট কালাৰ আছে এখন হৈ গ'ল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 4,30,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও ডিজাৰ আপোনাৰ BXI মডেল আৰু অটোমেটিক ভাৰ্জনত হয় গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে নেক্সট ওয়াগনাৰ আপোনাৰ ওয়াগনাৰ আপোনাৰ দুখন আছে এখন হোৱাইট কালাৰত আছে এখন সিলভাৰ কালাৰত আছে এখন হৈ গ'ল সিলভাৰ কালাৰ এখন হৈ গ'ল 2020 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও XCV আপোনাৰ 3W XCV 3W আমাৰ তাত দুখন আছে এখন আপোনাৰ অকমান সোণালী টাইপৰ কালাৰ যেটো এইটো কি কালাৰ বুলি কয় ব্ৰাউন কালাৰ এখন আছে আৰু এখন আছে হোৱাইট কালাৰ তে এখনৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব ডিজেল ভাৰ্জনত গাড়ী আৰু এখন আছে টপ মডেল গাড়ী এখনত সানৰুফ পাই যাব এখন ৰাখিছো 8,30,000 উইথ নেগোচিয়েবল হৈ যাব W11 যদি দেখাও W11 XCV 500 একদম বহুত ধুনিয়া কন্ডিশনত গাড়ী আৰু ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,50,000 উইথ নেগোচিয়েবল হৈ যাব হৈ গ'ল 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 8,30,000 উইথ নেগোচিয়েবল হৈ যাব ওকে ফৰচুনাৰ নেক্সট যদি দেখাও ফৰচুনাৰ এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 21,50,000 উইথ নেগোচিয়েবল হৈ যাব স্কোডা নেক্সট যদি দেখাও স্কোডা এখনটো নতুন না বহুত এতে এখনৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে নেক্সট যদি দেখাও বেনু আমাৰ তাত 2024 চনৰ এখন আছে সিলভাৰ কালাৰত আৰু এখন হৈ গ'ল 2021 চনৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,30,000 উইথ নেগোচিয়েবল হৈ যাব ওকে নেক্সট যদি দেখাও ডাকসন গো প্লাস এখন 7 সিটাৰ গাড়ী হয় সৰু গাড়ীৰ ভিতৰত কিউট গাড়ী 7 সিটাৰ হয় ইয়াৰ প্ৰাইস ৰাখিছো আমি 2,90,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও ডিজাৰ বহুত কেটা দেখাইছো এখন হৈ গ'ল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,80,000 উইথ নেগোচিয়েবল হৈ যাব খাইছো স্কোডাৰ পৰা আদি কৰি একেবাৰে আপোনালোকক ফৰচুনাৰ লৈকে দেখাইছো আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব নগাঁও ডিংগেটত থকা আলমকাৰ বজাৰত আহিব আৰু আলমকাৰ বজাৰত আহি আপোনালোকৰ পছন্দৰ গাড়ীখন লৈ যাব পাৰিব আৰু ইয়াৰ পৰা যেতিয়া আপোনালোকে গাড়ী কিনিব সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত আপোনালোকে গাড়ী পাৰচেজ কৰিব ইনফৰমেশ্যনটো কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ